এটা কথা মই আপোনালোকক কৈছো, সদায় মই মিটিঙত কওঁ যে ছোটা মন সে কোই বড়া नहीं होता, তোতা দিল সে কোই खड़ा नहीं होता। পলিটিক্স হৈছে বিগ কাৰবাৰ, ডাঙৰ কাৰবাৰ পলিটিক্স। পলিটিক্স কৰিবলৈ হলে আমি মনটো ডাঙৰ কৰিবই লাগিব। সন্মুখত বাধা নাথাকিলে ৰাজনীতি নহয়। বাধা যিজন মানুহে ল'ব নোৱাৰিব সেইজন মানুহে কেতিয়াও ৰাজনীতি কৰিব নোৱাৰিব। মোৰ বিশ্বাস ইয়াত বহি থকা প্ৰত্যেকজন যিমান মানুহ আছে মোৰ সমান বাধা জীৱনত ৰাজনৈতিক খুব কম মানুহে পাইছে। কিন্তু বাধাটোক মই প্ৰত্যাহ্বান হিচাপে লৈ নিৰবিচ্ছিন্নভাৱে সদায় মনত এটা লওঁ যে মোক বাধা ইমান দিছে মানে মোৰ কিবা এটা শক্তি মানুহে ৰিকগনাইজ কৰিছে। বাধা আপোনালোকে পাব। বাধা নথকা মানুহৰ পলিটিক্সত কোনো ভেলুৱে নাই। মই সেইকাৰণে আপোনালোকক কৈছো বাধা আমাৰ থাকিব। আৰু অৰ্গেনাইজেশ্যন দাদুল দাই খুব ধুনীয়াকৈ সংগঠনটো চলাইছে। মোৰ বিশ্বাস পৰিয়ালটো ডিচিচি ডিষ্ট্ৰিক্ট কমিটিখন আমাৰ অভিভাৱক, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল তেখেতৰ পৰিয়ালৰ সদস্য। বেয়া হলে ভুল হলে তাক লাইন আপ কৰাটো দায়িত্ব দাদুল দাৰ। আজি মহিলা কংগ্ৰেছে যদি বেয়া কৰিছে বা ইনএক্টিভ হৈছে তাৰমানে দাদুল দাই সংগঠন ভালকে চলাব পৰা নাই। এক্টিভ হৈ আছে তাৰমানে দাদুল দাই ভালকে চলাইছে। আজি মই এক্টিভ হৈ আছো কাৰণ ভূপেন বৰা ডাঙৰীয়ে মোক সেইখিনি অধিকাৰ দিছে যে আপুনি ভালকে কৰক। আৰু যোনদিনাখন মই ফাউল কৰিম তেওঁ ব্ৰেক লগাব। সেইটো আমি মানিব লাগিব। এইটো হৈছে সাংগঠনিক কথা। মই সম্পূৰ্ণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চি ইজ ভেৰি পজিটিভ, প্ৰগ্ৰেছিভ মাইণ্ডেড। আৰু মোৰ বিশ্বাস তৰুলতা বাইদেউ আৰু তেওঁ মিলি বাই ভনীৰ নিচিনাকে আপোনালোকে সংগঠনটো শক্তিশালী হ'ব। এতিয়া দুটামান কথা মই যিহেতুকে লাইভত গৈ আছো দুটামান কথা ক'বই লাগিব। আমি ৰাজনৈতিক মানুহ, ৰাজনৈতিক কথাখিনি ৰাজনৈতিকভাৱে ক'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ আজি জন্মদিন নেকি? মই শুভেচ্ছা জ্ঞাপন কৰিছো। মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনত তেওঁক দীৰ্ঘায়ু কামনা কৰিছো, সুস্বাস্থ্য কামনা কৰিছো। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতি যিটো লাইভ দিয়ে এইকাৰণে চাওঁ, তেওঁ এইটো অত্যুৎসাহী হ'ব নালাগে। তেওঁ কৈ দিয়ে নহয় মোৰ লাইভটো কোনোবাই চাই আছে। এইকাৰণে চাওঁ যে আমাৰ লগত কিমান অন্যায় কৰিছে আৰু কিমান ফাঁকি দিছে এই কথাটো চাওঁ। তেওঁ কালি কেবিনেটৰ কথাটো আজি আকৌ ৰাতিপুৱা আহি থাকোঁতে মই চালো কেবিনেটত কি কি সিদ্ধান্ত লৈছে। তেওঁ এটা সিদ্ধান্ত লৈ পেলাই মুখ্যমন্ত্ৰীয়ে কেনেকে লোন ল'ব পাৰি সেই সিদ্ধান্তটো তেওঁ দিছে। কেনেকে হাউচিং লোন তেওঁ ল'ব পাৰিব, কেনেকে তেওঁলোকে গাড়ী লওঁতে লোন ল'ব পাৰিব। কিন্তু লোন নোলোৱাকৈ আত্মনিৰ্ভৰশীল কেনেকে হ'ব সেই ফৰ্মুলাটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছো, মই যে মোৰ ছোৱালীজনীক পঢ়াইছো লোন ল'বৰ কাৰণে পঢ়োৱা নাই। যে মোৰ এটা ঘৰ আছে, মোৰ অকমান মাটি আছে, তুমি বন্ধকত দিলে লোন পাবা, সেইটো ক্ৰেডেঞ্চিয়েলৰ কাৰণে মই মোৰ ছোৱালীক পঢ়াইছো নেকি? মই মোৰ ছোৱালীজনীক পঢ়াইছো যে আত্মনিৰ্ভৰশীল হৈ লোন তোমাৰ আণ্ডাৰত 10টাই ল'ব, তুমি দিব পৰাকৈ তুমি স্বনিৰ্ভৰশীল হোৱা। কিন্তু মুখ্যমন্ত্ৰীৰ ফৰ্মুলাটো হৈছে যে লোন কেনেকে ল'ব মুখ্যমন্ত্ৰীয়ে কেবিনেটত সিদ্ধান্ত লয়। দুৰ্ভাগ্যজনক কথা। মই আজি তেজপুৰ এখন শিক্ষিত চহৰ, ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো তেওঁ ৰিজাৰ্ভ ফৰেষ্ট লেণ্ড বিলাকক ৰেভিনিউ ভিলেজলৈ লৈ গৈছে। আপত্তি নাই, কাৰণ ৰেভিনিউ ভিলেজত লৈ গ'লে আমাৰ তাত যিসকল মানুহৰ মাটি পট্টা নাই তেওঁলোকে মাটি পট্টা পাব। ভাল কথা, অসমৰ মানুহে সদায় এটা অনিদ্ৰাত থকাতকৈ তেওঁলোকে মাটি পট্টা পাব, আমি ভাল পাইছো। কিন্তু ৰেভিনিউ ভিলেজ বিলাক ৰিণিকী ভূঞাই ক'ৰবাত ল'ব নেকি? তাত তেওঁৰ নামত মাটি আত্মসাৎ কৰিব নেকি? সেইটোতো আমি বিৰোধীয়ে নজৰ দিম। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰীণ বেল্টক যেতিয়া কমাৰ্চিয়েল বেল্ট কৰিছে গুৱাহাটী, কমাৰ্চিয়েল বেল্টৰ মাটিবিলাক কোনে লৈছে এই কথাটো আমি চকু নিদিম নেকি? সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো হাল এৰি শিয়াল বহুত খেদিলে। মই আমাৰ মহিলাসকলক এটা কথা কৈছো, 1200 টকা অৰুণোদয়ৰ পাল্লাত পৰি গোটেই অসমখন গুৰুগ্ৰাসে আজি তাৰিখত মুখ্যমন্ত্ৰীয়ে গ্ৰাস কৰিছে। এই কথাটো গাঁৱে গাঁৱে বুজাব পাৰিব লাগিব। ইতিমধ্যে বেদব্ৰত বৰা ডাঙৰীয়াই কৈ গৈছে যে আমাক 1200 টকা দিছে আৰু 1200 কোটি টকা মাহিলী ৰিণিকী ভূঞাই তেওঁ ঘটিছে। আজি চৰকাৰী বিদ্যালয়বিলাক বন্ধ হৈছে। হয়, মানুহে কয় ইংৰাজী মিডিয়ামৰ স্কুল লাগে, লাগে। ইংৰাজী মিডিয়ামৰ স্কুলত পল্লৱী শইকীয়াৰ ছোৱালীয়ে পঢ়ক, আপত্তি নাই। বেদব্ৰত বৰাৰ ল'ৰাই পঢ়ক, ছোৱালীয়ে পঢ়ক, তাত আপত্তি নাই। কিন্তু মোৰ ঘৰৰ ওচৰত থকা যে গোবিন্দ ঠেলা চলাই তাৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িব? এই চিন্তাটো হিমন্ত বিশ্ব শৰ্মাৰ আছেনে নাই? মোৰ ঘৰৰ ওচৰত বহি থাকে যে আব্দুলে ৰিক্সা চলায়, আব্দুলৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িব? হিমন্ত বিশ্ব শৰ্মাৰ কাণ্ড জ্ঞান আছেনে নাই? মই আজি তেজপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, তুমি 7,000 স্কুল বন্ধ কৰি ফেচবুক লাইভত আহি মিঠা মিঠা কথাৰে আভুৱা ভৰিব বিচাৰিছা, তাত আমি সকলোৱে যুঁজিব লাগিব, ৰাইজক এই মিছা কথাবিলাক জনাব লাগিব। তৃতীয় কথাটো মই আপোনালোকক কৈছো, আমি ৰাজনৈতিকভাৱে কিয় সজাগ হ'ব লাগিব। আজি ঝাৰখণ্ডত যেতিয়া মুখ্যমন্ত্ৰী গৈছিলে প্ৰায় 100 কোটি টকা তেওঁ ফাইনেন্স কৰিছে। কাৰ পইচাৰে দিছা? তুমিতো ইণ্টাৰভিউত কৈছিলা এখন লেম্বেডৰ বাজাজ স্কুটাৰ তুমি কাৰ পৰা নি চলাইছিলা?
জয়ন্ত বৰুৱাৰ পৰা নি চলাইছিলা তুমি যে ঝাৰখণ্ডৰ ইলেকশ্যনৰ খৰচ দিছা কাৰ পইচাৰে দিছা অসমৰ ইয়াত বহি থকা প্ৰত্যেকটো মানুহৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা পইচা তুমি গুৰুগ্ৰাসে নি তাত তুমি দাদা হ'ব গৈছা মই সেই কাৰণে এটা কথা কৈছো জাপানত গৈছে মানুহে ভাবিছে বাপৰে এডভান্টেজ আছে হ'ব অসমৰ ৰাইজক মই আজি তেজপুৰৰ পৰা আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কাঠ গৰাত ভৰাই সোধক যে যোৱাবাৰ যে সৰ্বানন্দ সোণোৱালৰ দিনত 100 কোটি টকা পেণ্ডেল খৰচ কৰি এডভান্টেজ আসাম বনাই টুইন টাৱাৰ যে তেওঁলোকে বনোৱা কথা আছিল বশিষ্ঠত টুইন টাৱাৰ ক'ত গ'ল ইয়াৰ প্ৰশ্নৰ উত্তৰ নিদিয়া পৰ্যন্ত অসমৰ অৰ্থনৈতিক যিবিলাক অপব্যয় কৰিছে তাত আমাৰ মানে বিৰোধ আছে বাকি আৰু ফাকিৰে অসম চলাব নোৱাৰিব সেই মই অসমৰ আই মাতৃসকলক মহিলাসকলক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো বহু কথা আছে হিমন্ত বিশ্ব শৰ্মাৰ যদি দুৰ্নীতিৰ গাথা ক'বলগীয়া হয় তেলে গোটেই দিনটো 24 ঘণ্টা কৈ গলেও আপোনাৰ শেষ নহব এতিয়া মই আহো তেজপুৰলৈ শুনিছো বোলে তেজপুৰত এজন দাদা আছে এই দাদাজনৰ বিৰুদ্ধে ক'লে সিদিনাখন এজনে মোক ফোন কৰি কৈছে আপুনি আমাৰ বিধায়কৰ এগেইনষ্টে দাদা বুলি কৈছে মোলে তোমাৰ বিধায়কক চৰকাৰী পুলিচ লগত আছে তোমাৰ বিধায়কৰ লাইসেন্সৰ আৰ্মছ ঘৰত আছে মই কৈছো মুতকে দাদা তোমাৰ বিধায়ক নহয় মোৰ লগত না পিএসও আছে না মই আৰ্মছ লৈ ঘুৰো না মোৰ লগত তেনে দুৰ্নীতি আছে তোমাৰ বিধায়কক কবা তেজপুৰ নদৱাৰ সমষ্টিত এখন মুখে সব ভয়াতুৰ সেই সকল মানুহ লগত আৰ্মছ সেই সকলে ৰাখে যি গুৰুক ৰাখে ৰাইজক ৰাম ঠগন দি ৰাইজক শোষণ কৰে আমাকতো আৰ্মছ নালাগে অকলে ঘূৰি ফুৰো অকলে লগত ঘূৰি ফুৰো সেই কাৰণে মই এটা কথা কৈছো মনত ৰখা ভাল প্ৰত্যেক গৰাকী মহিলা এটা কথা মনত ৰাখিব যি সকলে ইয়াত গুণ্ডামি কৰিছে যি সকলে আমাৰ ভূপেন বৰাক এই ভাৰত জোড়ো ন্যায় যাত্ৰাত ঘুচিয়াই নাক ভাঙিছে ভাবিব নালাগে দুৰ্যোধনে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলে দুৰ্যোধনে ভবা নাছিলে দুঃশাসনে ভবা নাছিলে যে অন্তৰ পৰিণাম কি হ'ব ৰাৱণে যেতিয়া সীতাক হৰণ কৰি লৈ গৈছিলে ৰাৱণে ভাবিছিলে নেকি লংকা হনুমান ৰূপী হনুমানে লংকা জ্বলাব হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে পদ্ম হাজৰিকাও ভাবিব নালাগে মই এটা কথা আপোনালোকক কৈ গলো পদ্ম হাজৰিকাই যদি ভাবিছে লাঠিৰে ৰদৰে মানুহক কুবাই নিক্ষেপ কৰিব পদ্ম হাজৰিকাৰ খাতাটো ওপৰত ওপৰলাই লিখি আছে অন্তিম পৰিণাম বহুত বেয়া হ'ব এই কাৰণে মই কৈছো ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ডৰো মত ভয় খাব আপোনালোকে নালাগে কংগ্ৰেছ এনেকুৱা এটা দল বহুতে কয় যে বিজেপি বহুত শক্তিশালী দল মই 17 বছৰ কৰি আহিছো শক্তিশালী কি মই জানো আৰবি দাই জানে কিমান শক্তিশালী মই কৈছো এতিয়াও বিজেপি কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাই চলাই আছে যি ৰাজনীতি কংগ্ৰেছৰ শিকি গৈছে কংগ্ৰেছে ৰাজনীতি জানে কংগ্ৰেছে চৰকাৰ কেনেকে চলাই জানে আৰু সেই গোটেই কিটিপটো লৈ গৈ বিজেপিৰ পুৰণা মানুহসকলক গল চেপা দিয়ে এতিয়াও কংগ্ৰেছৰ পৰা যোৱা মানুহজনেহে যে কংগ্ৰেছৰ পৰা যোৱা মানুহজনে চৰকাৰ চলাই আছে কংগ্ৰেছী মানুহে এইটো বুজা ভাল আৰু বিজেপি সকলোকে মই কৈছো যে আপোনালোকে নাভাবিব যে চৰকাৰ বিজেপি চলি আছে আপোনালোকে সকলো কংগ্ৰেছৰ মানুহক ভয় ভীতিগ্ৰস্ত কৰি আপোনালোকে চলাব নোৱাৰা দলটো কংগ্ৰেছৰ মানুহ দি চলাই আছে এই কথাটো কিন্তু আপোনালোকে বুজি লোৱাটো ভাল কংগ্ৰেছে চৰকাৰ চলাব পাৰে মই আপোনালোকক 100% নিশ্চিত দিছো 26ত চৰকাৰ দিছপুৰত কংগ্ৰেছৰ হ'ব ৰাইজৰ মাজত বহুত ক্ষোভ আছে ৰাইজে বহু মহিলাই কয় মই যোৱাবাৰ গুৱাহাটীত ইলেকশ্যন খেলিছো লোকসভা 6.5 লাখ ভোট পাইছো আৰু 1,10,000 ভোট পোৱাহেঁতেন মই জিকি যাওঁ 6.5 লাখ ভোট কম নহয় তানে 6.5 লাখ বিবেক ভোট পাইছো যাৰ ক্ষোভ আছে এই চৰকাৰখনৰ অন্যায়কসকলে বুজি পাইছে মোৰ বিশ্বাস নদুৱাৰটো আমি জিকিমেই কাৰণ মানুহে গুণ্ডা আৰু দাদা নিবিচাৰে এইবাৰ আমাৰ নদুৱাৰ সমষ্টি 100% জিকিব বাকি সমষ্টি কিটাও আমাৰ জিকিব মই সেই কাৰণে আপোনাক কৈছো ইংৰাজীত এষাৰ কথা আছে the face is the index of mind মানুহৰ মুখখন চালে গম পায় যে আপুনি জিকাৰ অংকত গৈ আছে নে হাৰাৰ অংকত গৈ আছে পজিটিভ এটা ভাইব্ৰেচন লৈ আপোনালোক ওলাই যাব লাগিব আপোনালোকে যে বহুতে কয় বাইদেউ আমি ওলাই যাওঁ মহিলা নাহে ক'ত মহিলা নাহে এতিয়াতো গোটেই মহিলাবিলাকে এটা আহিছে কাৰণ আজি মিটিংখনতো আমি কাকো নটিচ দি মাতাই নাই এনে আমি এটা আহিম বুলি কোৱাত আজি ইমানখিনি মহিলা আহিছে মই সেই কাৰণে কৈছো আপোনালোকৰ পৰা চৰকাৰ যে আহিব কনফিডেন্সটো পাব্লিকক দিব লাগিব পাব্লিকে বিজেপিৰ এই দুৰাচাৰ নীতিৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ ঋণিকী ভূঞাৰ সম্পত্তি গুৰুক ৰাখে কোৱাৰ এই কথাবিলাকৰ প্ৰতি একদম ক্ষোভত উজলি আছে যুৱ প্ৰজন্মৰ হাতত আজি তাৰিখত চাকৰি নাই পাকঘৰত কম দামত আজি তাৰিখত বস্তু পাবলৈ নাই
মাত্ৰ চাই আছে কোনটো যে কংগ্ৰেছে বাগজৰিটো লওঁ মই এটা কথাই আপোনালোকক কৈছো আমি দল এটা কৰিলে মই বেছি দীঘলীয়া নকৰো মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো আমাৰ দলটো আজি তাৰিখত মুৰব্বী কোন আমাৰ অসমত ভূপেন বৰা ডাঙৰীয়া আমি বাছৰ যাত্ৰীখিনিক লৈ যাবলৈ হলে গাড়ীখন কোনে চলাব লাগিব ভূপেন বৰা ডাঙৰীয়াই গাড়ী চলাব লাগিব গাড়ীত তেল পানী ভৰাই দিয়াৰ দায়িত্বটো কাৰ আমি ভৰাই দিব লাগিব গতিকে ভূপেন বৰা ডাঙৰীয়াক প্ৰটেক্ট কৰি যদি আমি ৰাখিব নোৱাৰো গাড়ীত যদি ড্ৰাইভাৰ আমি ভালকে ৰাখিব নোৱাৰো পেছেঞ্জাৰ যেনিবা উঠিলে লৈ যাব কেনেকে গতিকে ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত যিবিলাক আমাক কাৰ্যসূচী দিয়া যায় এই কাৰ্যসূচী আমি ভালকে পালন কৰি আমাৰ নেতৃত্বক আমি প্ৰটেক্ট কৰি ৰাখিব লাগিব আজি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া এইসকল আমাৰ পাৰ্টিটো দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ পাৰ্টিটোক আগুৱাই লৈ যোৱা একোজন তেওঁলোক সেনাপতি আৰু সেনাপতিক যদি আমি প্ৰটেকশ্যন কৰিব নোৱাৰো সৈন্যই যদি আমি সেনাপতিৰ যদি নিৰ্দেশ মানিব নোৱাৰো পিছুকা হুহুলা কৰি থাকো ৰাইজে কনফিডেন্স আমাৰ মাজত নাপাব ৰাইজ ৰেডি হৈছে ৰাইজে সদায় কয় যে আমি পৰিৱৰ্তন বিচাৰিছো আপোনালোকে ভালকে লাগক আজিৰ পৰা কোনো মহিলাই যাতে নকয় যে আমি যাওঁ অৰুণোদয়ৰ কাৰণে মহিলা ওলাই নাহে নহয় আজিৰ পৰা আপোনালোকে অৰুণোদয় পোৱা মহিলাক বুজাব লাগিব যে এহাতে 1200 টকাৰ অৰুণোদয় দি গেছৰ চিলিণ্ডাৰত পইচা লুটি লৈ গৈছে এহাতে অৰুণোদয় দি স্মাৰ্ট মিটাৰে আমাক লুণ্ঠন কৰিছে এহাতে অৰুণোদয় দি স্কুল কলেজ বন্ধ কৰি ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ কৰিছে এহাতে 1200 টকা দিছে মদৰ ৰাজহৰে ৰাজ্য চলাইছে এই কথাবিলাক কংগ্ৰেছৰ প্ৰতিগৰাকী ব্লক প্ৰেছিডেণ্ট মণ্ডল প্ৰেছিডেণ্ট বুথৰ প্ৰেছিডেণ্টে জনাব লাগিব পঞ্চায়ত নিৰ্বাচন আহিছে মোৰ বিশ্বাস যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাই চিম্বল নালাগে বুলি কৈছে আমি কৈছো ইমান ভাল কাম কৰিছা তুমি ৰিপৰ্ট কাৰ্ড দেখুৱাই পেলাই তুমি ইলেকশ্যন নেখেলা কিয় চিম্বল নালাগে বুলি কৈছা কাৰণ হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে তেওঁৰ তলত ভেটি এবাৰ খহিছে মোৰ বেয়া লাগে বেচাৰা হিমন্ত বিশ্ব শৰ্মাই 23 বছৰ কংগ্ৰেছত যিমানখিনি খাই বৰ শকত হৈ আহিছিলে এতিয়া নিজৰ চকী ৰাখিবৰ কাৰণে মেনেজ কৰোতে তেওঁ গোটেই অসমখন বহিৰাজ্যৰ বনিয়া হাতত বন্ধকত দিবলগীয়া এটা অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে কিন্তু এনেকুৱা অৱস্থা হোৱা নাছিলে আজি যে বাগান কিনিছে আজি যে ৰিজৰ্ট বনাইছে আজি কলিয়াবৰৰ যিটো নেশ্যনেল হাইৱে এই হাইৱেৰ ডিমাৰ্কেশ্যনটো যিটো তেওঁ গোটেই মেপটো বদলাই দিবলগীয়া হৈছে তেওঁৰ পত্নীৰ মানে বিনা কি আছিলে তেওঁৰ যিটো ৰিজৰ্টলৈ লৈ যাওঁতে তাৰ কাঞ্চনজুৰি গোটেইবিলাক গুৰুক ৰাখেৰে কৰিছে মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে কংগ্ৰেছৰ প্ৰত্যেকজন সদস্যই আজিৰ পৰা গৌৰৱেৰে কয় আহক মই মোৰ ঘৰত যাব মই যেতিয়া আগতে এটা দলত আছিলো ঘৰত পতাকা তেনেকে ৰাখিছিলো আই ৰেসপেক্ট দ্য ফ্লেগ অফ দ্য পাৰ্টি আৰু এতিয়া কংগ্ৰেছত মই আছো মোৰ ঘৰত গলে দেখিব একেবাৰে ওপৰত এখন আৰু গেটৰ মুখত এখন ফ্লেগ মই লগাই থৈছো আপোনালোকে যেতিয়ালৈকে আত্মস্বাভিমানেৰে কংগ্ৰেছ বুলি ক'বলৈ আপোনালোকে দ্বিধাবোধ নকৰিব তেতিয়ালৈকে আপোনালোকে মানুহ উলিয়াই আনিব নোৱাৰে সেই মই অনুৰোধ জনাইছো যে আজিৰ পৰা যাওকচোন আপুনি আপোনাৰ ঘৰৰ মুখত এখন পাৰ্টিৰ ফ্লেগ লগাই ৰাখক আমাৰ ভ্ৰম হৈছে যে পাৰ্টি ফ্লেগখন লগাই থলে বিজেপিয়ে আহি কনভিন্স কৰি লৈ যাব আপোনাৰ যদি ইমানেই থুলুকা আপুনি যদি ইমান থুলুকা কংগ্ৰেছ কৰিছে তাৰ মানে আপোনাক নিয়া নাই কাৰণে আপুনি যোৱা নাই কোনোবাই এপ্ৰ'চ দিলে আপুনি গুচি যাব কিয় আপোনাৰ সঁচান্তৰে যদি আপুনি কংগ্ৰেছ কৰিছে তেতিয়াহ'লে আপোনাৰ ঘৰৰ মুখত যেতিয়া ফ্লেগ লগাই থব বিজেপি মানুহে আপোনাক কেনেকে বিজেপি এৰি পেলাই কংগ্ৰেছ এৰি পেলাই বিজেপিলৈ আহক বুলি ক'বলৈ সাহস কৰিব মানে আপোনাৰ নিজৰ সেল্ফ কনফিডেন্স নাই আপুনি যেতিয়া ক'বাত যাও বিজেপিৰ ঘৰে ঘৰে পতাকা লগা থাকে আমি নিজে এনেকে চাওঁ আমি সাহস কৰোনে আপুনি আহক কংগ্ৰেছলৈ আহক বুলি ক'বলৈ দিস ইজ দ্য ডেডিকেশ্যন অফ দ্য ৱৰ্কাৰ মই আজি আপোনালোকক মহিলা কংগ্ৰেছৰ প্ৰত্যেককে অনুৰোধ জনাইছো যদি সঁচা অৰ্থত ৰাজনীতি কৰিছে সঁচা অৰ্থত কংগ্ৰেছক ভাল পাইছে সঁচা অৰ্থত অসমৰ ভৱিষ্যতক আপোনালোকে আদৰেৰে লৈছে আজিয়ে যাওকচোন ঘৰত এখন কংগ্ৰেছৰ পতাকা লগাওক কোন এনেকুৱা মানুহ আছে বিজেপি যে কংগ্ৰেছৰ পতাকা থকাৰ কাৰণে আপোনাক পলুভন দি অৰুণোদয় দিম বুলি লৈ যাব আৰু পলুভন দি লৈ যোৱা মানুহখিনি প্ৰকৃত কেতিয়াও এটা দলৰ সৈনিক হ'ব নোৱাৰে মই চৰকাৰ থাকোতে দল এৰি গুচি আহিছো শুনক এটা কথা মই কলো প্ৰত্যেকগৰাকী ব্লক সভানেত্ৰী আজি সংকল্প লওক যে প্ৰত্যেকগৰাকী ব্লক সভানেত্ৰীয়ে আজি নিজকে প্ৰিয়ংকা গান্ধী বুলি ভাবা আৰম্ভ কৰক আমি ভাবো যে ভূপেন বৰা ডাঙৰ নেতা দাদুল দা ডাঙৰ নেতা গৌৰৱ গগৈ ডাঙৰ নেতা কিন্তু কেতিয়াবা আপোনালোকে
মণ্ডলৰ সভানেত্ৰী, বুথৰ সভানেত্ৰীক বাদ দি কোনোবা নেতা হোৱা ক'ৰবাত দেখিছে নেকি আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাই আজি গোটেই মহিলাক অৰুণোদয় দি বান্ধিবলগীয়া হৈছে, গুৰুগ্ৰাসে অসমখন গেলি গোটেই টকা পইচা মহিলাৰ ওচৰত বন্ধকত থবলগীয়া হৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বুজিছে নাৰী এটা শক্তি আৰু মহিলাসকলে চিনচিয়াৰলি কাম কৰে। মহিলাক যদি কিবা এটা দিয়ে মহিলাই চিনচিয়াৰলি কাম কৰে। কিন্তু আজি বুকুত হাত দি কওক, যিসকলে 1200 টকা পাইছে আজি বিজেপিৰ দিনত, কংগ্ৰেছে অসমখন লুণ্ঠন নকৰাকৈ শুদ্ধ অৰ্থনৈতিক নীতিৰে আঁঠুৱা, কম্বল, আপোনাৰ সূতা, আপোনাৰ গাহৰি, এই আঁচনি এইবিলাক দিছিলে নে নাই? সেই একেখিনি মহিলাই ইমান পোৱাৰ পাছতো আজি লুটি বাগৰ মাৰিছে। মই সেইকাৰণে আপোনাক কৈছো, নাৰী শক্তি, নাৰী বুদ্ধি, নাৰী লক্ষ্মী, নাৰী এই তিনিওটা শক্তিক আপোনালোকে উজ্জীৱিত কৰি কংগ্ৰেছ দলটোক আপোনালোকে শক্তিশালী কৰিব বুলি আহ্বান জনাই মোৰ সহকৰ্মী হিচাপে যেতিয়াই মই আপোনালোকে যেতিয়াই প্ৰয়োজন হ'ব, য'তেই মাতে, মই সদায় এটা কথা মই ৰেডি ৰাখো যে দলে যিহেতুকে মোক দায়িত্ব দিছে, তেতিয়াহ'লে মই সেই দায়িত্বটোক কৃপণালী কেতিয়াও মই নকৰো। আজি ভূপেন বৰা ডাঙৰীয়াই কেতিয়াও মোক বাধা দিয়া নাই। ভূপেন বৰা ডাঙৰীয়াক মই প্ৰত্যেকটো ক্ষেত্ৰতে, আজিও যে আহিছো তেওঁক কৈছো যে তেজপুৰত সম্পূৰ্ণ কাৰ্যভাৰ ল'ব, মই মিটিং কৰিব আহিছো। ইট ইজ মাই ডিউটি। তেওঁক মই জনোৱাটো ইট ইজ এ প্ৰট'কল। তেখেতক মই যেতিয়া জনাইছো যে আজি মই তেজপুৰত মিটিং কৰিবলৈ আহিছো, ইট ইজ মাই প্ৰট'কল। আৰু সেই প্ৰট'কলটো যদি মানি পেলাই আমি চলি থাকো, দল শক্তিশালী হ'ব। আৰু আজিৰ পৰা যেতিয়া সম্পূৰ্ণ আপোনালোকক এটা হোৱাটছআপ মেছেজ দিব, আপোনালোকক মই অনুৰোধ জনাইছো, আপোনালোক কোনো মীৰা বৰঠাকুৰৰ মানুহ হ'ব নালাগে, আপোনালোক কোনো দাদুল বৰকটকীৰ মানুহ হ'ব নালাগে, আপোনালোক কোনো সম্পূৰ্ণাৰ মানুহ হ'ব নালাগে, আপোনালোক কোনো আৰ.পি. শৰ্মাৰ মানুহ হ'ব নালাগে, আপোনালোক কংগ্ৰেছৰ মানুহ হ'ব। আপোনালোক যেতিয়া কংগ্ৰেছৰ মানুহ হৈ থাকিব, তেতিয়া আমাৰ যোনে প্ৰাৰ্থিত্ব পাব তেওঁ 100% জিকি যাব। কিন্তু আপোনালোকে যদি ভাবে মই মীৰাৰ মানুহ, মই তৰুলতাৰ মানুহ, মই সম্পূৰ্ণাৰ মানুহ, মই বেদব্ৰত বৰাৰ মানুহ, তেতিয়াহ'লে যদি সম্পূৰ্ণাৰ ঠাইত বেদব্ৰত বৰাই প্ৰাৰ্থিত্ব পায়, সম্পূৰ্ণ মানুহখিনিয়ে তেওঁক এগেইনষ্ট কৰা আৰম্ভ কৰিব, জিন্দেগী আৰু ফৰ্মুলা নহ'ব। গতিকে মই তৃণমূলৰ প্ৰত্যেক মানুহকে অনুৰোধ, হোৱাটছআপ মেছেজ পাই কোনোবাই বাধা দিলেও তাত আপোনালোকে আহিব। ইট ইজ দ্য প্ৰট'কল অফ দ্য পাৰ্টি। আৰু সম্পূৰ্ণই যদি কাইলৈ আপোনাক মহিলা কংগ্ৰেছত কয়, আপুনি যদি বোলে সম্পূৰ্ণক বেয়াও পায়, প্ৰট'কল হিচাপে আপোনালোক আহিব লাগিব। তেতিয়াহে দেশ বাচিব, তেতিয়া দল বাচিব। আৰু দল আমাৰ কংগ্ৰেছৰ প্ৰয়োজন হৈছে। কংগ্ৰেছে যদি চৰকাৰ আনিব নোৱাৰে, অসম নাবাচিব। আৰু অসম নাবাচিলে আমাৰ অৱস্থা কি হ'ব, এই কথাটো বুজি লোৱাটো ভাল। সেয়ে সকলোকে ৰাজনৈতিক উত্তৰণৰ কামনা কৰি, ৰাজনৈতিকভাৱে সকলোকে মই যিহেতুকে মই যোৱা নিৰ্বাচন খেলি মোৰ এটা অভিজ্ঞতা হৈছে যে মই আমুকৰ মানুহ, মই ওলাই নাযাওঁ, মই তামুকৰ মানুহ, মই ওলাই নাযাওঁ। তাৰ মানে মই সেইকাৰণে কৈছো, ছোটা মন সে কোই বড়া নেহি হোতা, তোতা দিল সে কোই খাৰা নেহি হোতা। মই ভূপেন বৰাৰ মানুহ, এইকাৰণে ভূপেন বৰাৰ মানুহ। আই ৰেচপেক্ট দ্য চেয়াৰ। ভূপেন বৰা ডাঙৰীয়া চকীত আছে, সেইখন চকীত যদি কাইলৈ বেদব্ৰত বৰা ডাঙৰীয়া বহে, মই বেদব্ৰত বৰা ডাঙৰীয়াৰ মানুহ, কাৰণ আই ৰেচপেক্ট দ্য চেয়াৰ। সেই চেয়াৰটো যাতে ৰেচপেক্ট কৰে, তাকে মই কামনা কৰি, সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, আপোনালোকৰ ভৱিষ্যত উত্তৰণৰ কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছো। জয় হিন্দ, জয় অসম।